নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ পৰা যিমানকেইটা পাঠ পৰীক্ষাত আহিব, সেই পাঠবিলাকৰ যিসমূহ কনচেপচুৱেল MCQ তোমালোকৰ বাবে মনত ৰখাটো অতিকৈ আৱশ্যক, কিয়নো তোমালোকে যদি আজিকালি কুৱেশ্যন পেপাৰবিলাক মন কৰা তেনেহ'লে দেখিবা যে কি 80% তোমালোকৰ কনচেপচুৱেল MCQ আহে। অলৰাইট, আজিৰ এইটো ক্লাছত লেটাৰ টু গড 1 নম্বৰ যিটো চেপ্টাৰ, এই চেপ্টাৰটোৰ যিখিনি কনচেপচুৱেল MCQ তোমালোকক দেখুওৱা হ'ব আৰু কেনে ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব সেইটো কথা তোমালোকে একচুৱেলি আজিৰ এইটো ক্লাছত বুজিবলৈ সক্ষম হ'বা। গতিকে ক্লাছটো সম্পূৰ্ণ শেষৰলৈ মনোযোগ সহকাৰে চাই থাকিবা। অলৰাইট, এ লেটাৰ টু গড 1 নম্বৰ প্ৰশ্নটো হৈছে দ্য ৱৰ্ড এমিয়েবল মিনছ। তোমালোকৰ লেটাৰ টু গড যিটো পাঠটোত এনেকুৱা কিছুমান ইংৰাজী শব্দ আছে যিবিলাক ইংৰাজী শব্দ আমি আগতে শুনি পোৱা নাই, নতুবা কমকৈ শুনিছোঁ। উদাহৰণস্বৰূপে এমিয়েবল। এতিয়া পৰীক্ষাত এনেধৰণকে প্ৰশ্ন দিব পাৰে যে কি সেই ৱৰ্ডটোৰ মিনিংটো কি। ফৰ এক্সাম্পল, ইয়াত দিয়া গৈছে এমিয়েবল। দ্য ৱৰ্ড এমিয়েবল মিনছ যে ইয়াত যিটো এমিয়েবল নামৰ ৱৰ্ড যিটো শব্দ, ইয়াৰ অৰ্থ, ইয়াৰ মিনিংটো কি? উত্তৰত আমি লিখিম ফ্ৰেণ্ডলি। অলৰাইট, আৰু এনেধৰণৰ যে আহিব সেইটো কথা নহয়, পৰীক্ষাত তোমালোকৰ ইয়াত বিভিন্ন ধৰণৰ শব্দ ইয়াত ভৰাই দিব পাৰে এমিয়েবলৰ ঠাইত। গতিকে যিমান পাৰা সিমান পাঠৰ যিবিলাক ইম্পৰ্টেণ্ট কনচেপ্টবোৰ মনত ৰাখিবা, তেতিয়াহে তোমালোকৰ পৰীক্ষাত এনেধৰণৰ MCQ কৰাত সহজ হ'ব। 2 নম্বৰ প্ৰশ্ন, হোৱাট ৱেৰ দ্য ৰেইনড্ৰপছ কম্পেয়াৰ্ড টু বাই লেঞ্চো। লেঞ্চোই বৰষুণৰ টোপালবিলাকক, ইয়াত যিটো ৰেইনড্ৰপছ নামৰ ৱৰ্ড দেখিছা, ৰেইনড্ৰপছ মানে হৈছে বৰষুণৰ টোপাল। লেঞ্চোই সেই বৰষুণৰ টোপালবিলাকক কিহৰ লগত কম্পেয়াৰ কৰিছিলে বাৰু? কিহৰ লগত কৰিছিলে? নিউ কইনছ। লেঞ্চোই কৈছিলে যে যিসমূহ ৰেইনড্ৰপছ আকাশৰ পৰা, নতুবা যিসমূহ ৰেইনড্ৰপছ বৰষুণৰ টোপাল লেঞ্চৰ পথাৰত পৰিছিলে, সেইবিলাকক লেঞ্চোই নিউ কইনছৰ লগত কম্পেয়াৰ কৰিছিলে। কিয় কম্পেয়াৰ কৰিছিলে এইটো কথা মনত ৰাখিবা, কিয়নো যিকোনো খেতি কৰিবৰ কাৰণে আমাক পানীৰ দৰকাৰ হয়, আৰু লেঞ্চকো পানীয়ে দৰকাৰ হৈছিলে, আৰু পানী লেঞ্চৰ ক'ৰ পৰা পাব? বৰষুণৰ পৰা পাব, হয়নে? আৰু সেই পানী যেতিয়া লেঞ্চৰ ক্ৰপছবিলাকে, নতুবা লেঞ্চৰ শস্যবিলাকে পাব, তেতিয়া সেই শস্যসমূহ ভালদৰে বিকাশ হ'ব, হয়নে? আৰু সেইসমূহ যেতিয়া লেঞ্চই বজাৰত বিক্ৰী কৰিব, তাৰ পৰা লেঞ্চই পইচা ইনকাম কৰিব। চ' সেইটো কাৰণে লেঞ্চই বৰষুণৰ টোপালবিলাকক নিউ কইনছ বুলি কৈছিলে, ৰেইনড্ৰপছবিলাকক নিউ কইনছ বুলি কৈছিলে। অ'কে, আৰু এটা কথা মনত ৰাখিবা, লেঞ্চই যিসমূহ ডাঙৰ যিসমূহ বৰষুণৰ টোপাল, সেই ডাঙৰ বৰষুণৰ টোপালবিলাকক 10 চেণ্টছৰ লগত কম্পেয়াৰ কৰিছিলে, আৰু যিসমূহ সৰু সৰু বৰষুণৰ টোপাল সেইসমূহক লেঞ্চই 5 চেণ্টছৰ লগত কম্পেয়াৰ কৰিছিলে। মনত থাকিবনে? নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে, তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকৰ গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে, গোটেইকেইখন পঢ়োৱা হয়, লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয়, আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। Lenso was not surprised after receiving the letter because লেঞ্চই ভগৱানৰ পৰা লেটাৰখন পোৱাৰ পিছত লেঞ্চো ছাৰপ্ৰাইজ হৈছিলে নেকি? হৈছিলে না নাই হোৱা? ইয়াৰ উত্তৰ হৈছে নো, লেঞ্চো ছাৰপ্ৰাইজ হোৱা নাছিলে। কিয় ছাৰপ্ৰাইজ হোৱা নাছিলে? কিয়নো হি অলৰেডি এক্সপেক্টেড এ ৰিপ্লাই ফ্ৰম গড। লেঞ্চই অলৰেডি এইটো বিশ্বাস কৰিছিলে যে কি ভগৱানে লেঞ্চক সহায় কৰিবই। গতিকে লেঞ্চই ভগৱানৰ পৰা ৰিপ্লাই হিচাপে লেটাৰখন পোৱাৰ পিছতো লেঞ্চো ছাৰপ্ৰাইজ হোৱা নাছিলে। বুজি পাইছা? একেবাৰে চিম্পল কনচেপ্ট হয়। আৰু এটা কথা তোমালোকে মনত ৰাখিব লাগিব যে চোৱা, লেঞ্চই ডিমাণ্ড কৰিছিলে কিমান? 100, কিন্তু লেঞ্চই পালে কিমান? 70। গতিকে এইটো এটা ৰিজন হয়। তোমালোকৰ যদি অপশ্যন কেইটাত এই ৰিজনটো আহি যায় যে কি কিয় লেঞ্চই 100 পিছত ডিমাণ্ড কৰিছিলে কিন্তু লেঞ্চই পালে 70, তো সেইটো কাৰণে লেঞ্চো ছাৰপ্ৰাইজ হোৱা নাছিলে, লেঞ্চৰ আনকি খংহে উঠিছিলে লেঞ্চৰ, হয়নে নহয়? গতিকে এইটো কথা মনত ৰাখিবা কি এনেকুৱা ধৰণৰ MCQত অপশ্যনছ কি দিছে সেইটো মনত ৰাখিবা, তেতিয়া তোমালোকে কৰিব পাৰিবা। হোৱাট ৱাজ লেঞ্চোছ ৰিয়েকশ্যন আফটাৰ ৰিচিভিং দ্য লেটাৰ ফ্ৰম গড। লেঞ্চই সেই লেটাৰখন ভগৱানৰ পৰা পোৱাৰ পিছত, ৰিপ্লাই হিচাপে পোৱাৰ পিছত লেঞ্চৰ কেনেকুৱা ৰিয়েকশ্যন আছিলে? হি বিকেম এংগি। লেঞ্চই ছাৰপ্ৰাইজ হ'ব চাৰি লেঞ্চই খংহে কৰিছিলে। কিয় খং কৰিছিলে? কিয়নো লেঞ্চই ডিমাণ্ড কৰিছিলে 100,
কিন্তু 100ৰ ঠাইত লেন্সৱে পালে 70 বাকি যে এই 30 পিছছ লেন্সৱে নাপালে হেতু বাবে লেন্সৱে খং কৰিছিলে আৰু ভাবিছিলে যে কি এই 30 পিছছ সেই পোষ্ট অফিচত কাম কৰা যিসকল এমপ্লয়িজ যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলে লৈ ললে চুৰ কৰিলে তো এনেদৰে লেন্সৱে ভাবিছিলে মনত থাকিবনে বাৰু What did Lenso do for most of the morning? লেন্সৱে প্ৰায় ৰাতিপুৱা কি কৰিছিলে বাৰু কি কৰিছিলে was the sky লেন্সৱে আকাশখন চাই আছিলে কিয় চাই আছিলে লেন্সৱে এজাক বৰষুণৰ আশা কৰিছিলে হয় না লেন্সো hope for a rain আমি পাই আহিছো অলৰেডি তো সেইবাবে লেন্সৱে সদায় ৰাতিপুৱা সদায় মানে most of the time আৰু প্ৰায় লেন্সৱে আকাশলৈ চাইছিলে কিয় চাইছিলে কিয়নো লেন্সৱে এজাক বৰষুণৰ আশা কৰিছিলে After the hailstorm Lenso's field looked as if it were covered with উত্তৰ লিখিবা salt নিমখবিলাক বগা দেখিবলৈ হয় নে নহয় আৰু যিসমূহ মানে যেতিয়া হিল বৰষুণ পৰে যেতিয়া বৰষুণৰ লগত এনে ধৰণৰ বৰফৰ টুকুৰা ওপৰৰ পৰা পৰে যেতিয়া হিল বৰষুণ হয় তোমালোকে নিশ্চয় বুজি পাইছা কি ক'ব বিচাৰিছো অতিপাত যদি হয় তেতিয়া বগা হৈ পৰে এবাৰ মৰাণত হৈছিলে তেনেকুৱা হয়নে তো ঠিক তেনেধৰণে লেন্সৰ পথাৰখনত যেতিয়া অতিপাত হিল বৰষুণ পৰিলে হিল বৰষুণ পৰাৰ ফলত সেইবিলাক দূৰৰ পৰা চাবলৈ নিমখৰ পথাৰ দৰে লাগিছিলে হয়নে তো এইটো কথাকে লিখিবা আৰু পৰীক্ষাত যদি এই প্ৰশ্নটো আহে তেনেহ'লে সল্ট এইটোৱে লিখিবা SALT সল্ট মানে হৈছে নিমখ ওকে কিয়নো তোমালোকৰ কিতাপখনত এইটো অপশ্যনহে দিছে মানে এই বুলি উল্লেখ আছে গতিকে এইটোৱে লিখিব লাগিব নেক্সট কুৱেশ্যন আফটাৰ দ্য ষ্টৰ্ম লেন্সছ হাৰ্ট ৱাজ ফিল্ড উইথ উত্তৰ লিখিবা ছেডনেছ যেতিয়া হিলষ্টৰ্ম জাক গ'ল যেতিয়া বতাহ ধুমুহা সেই শিলাবৃষ্টি জাক গ'ল তাৰপিছত লেন্সৰ হৃদয়খন অতি দুখেৰে ভৰি পৰিছিলে কিয় দুখেৰে ভৰিছিলে কিয়নো লেন্সো আছিল এজন খেতিয়ক আৰু এজন খেতিয়কে খেতি বাতি কৰিয়েতো নিজৰ পৰিয়ালটো পোহপাল দিয়ে এতিয়া বৰষুণৰে নতুবা সেই হিল বৰষুণে যেতিয়া লেন্সৰ শস্যখিনি ধ্বংস কৰি পেলাই ডিষ্ট্ৰয় কৰে তেতিয়া লেন্সয়তো সেই গোটেই বস্তুটো ভোকেৰে কটাব লাগিব লেন্সৰ পৰিয়ালটো কেনেকৈ পোহপাল দিব তো এইবিলাক কথা ভাবি লেন্সৱে মানে খুবেই দুখ কৰিছিলে How much money did the postmaster manage to send to Lenso? সেই পোষ্টমাষ্টাৰজনে লেন্সক দিবৰ বাবে কিমান টকা মেনেজ কৰিব পাৰিছিলে বাৰু উত্তৰ লিখিবা 70 পিছছ লেন্সই ডিমাণ্ড কৰিছিলে 100 কিন্তু লেন্সক মেনেজ কৰি দিব পাৰিলে পোষ্টমাষ্টাৰজনে অনলি 70 পিছছ বাকি 30 পিছছ দিব নোৱাৰিলে আৰু হেতু কাৰণে লেন্সই খং কৰিছিলে একচুয়ালি ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট আৰু কমপ্লিকেটেড প্ৰশ্নটো হৈছে হোৱাট ইজ পিছছ এতিয়া ভাইটি ভণ্টিসকল আমি পিছছ বুলি কৈ আছো ন 100 পিছছ 70 পিছছ 30 পিছছ এতিয়া পিছছ মানে কি পৰীক্ষাত তোমালোকৰ এইটো প্ৰশ্ন দিবও পাৰে এনে ধৰণে মনত ৰাখিবা পিছছ হৈছে কাৰেন্সি অফ লেটিন আমেৰিকা বুলি কোৱাৰ লগে লগে নিশ্চয় গম পাইছা তোমালোকে ইয়াত তোমাৰ ইনক্লুডিং মেক্সিকো আৰ্জেণ্টিনা কলম্বিয়া ওকে এনে ধৰণৰ দেশত ব্যৱহাৰ কৰা এটা কাৰেন্সি আমি যি ধৰণে ভাৰতত ব্যৱহাৰ কৰোঁ মুদ্ৰা আমি ৰুপিছ ব্যৱহাৰ কৰোঁ ডাইৰেক্ট আমি যদি USA চাওঁ তেনেহ'লে তাত ডলাৰ বুলি কয় তাৰ পইচা নতুবা তাৰ কাৰেন্সিক ডলাৰ বুলি কয় গম পাইছা ঠিক তেনেকুৱা ধৰণে পিছছ লেটিন আমেৰিকাৰ কিছুমান দেশত কিছুমান কাণ্ট্ৰিত কাৰেন্সি হিচাপে ব্যৱহাৰ কৰা হয় বুজি পালা এইটো প্ৰশ্ন পৰীক্ষাত আহিব পাৰে গতিকে এইটো হাইলাইট কৰি ল'বা এইটো অলপমান এইটো ইউনিক টাইপৰ MCQ হয় খুবেই এটা সিম্পল MCQ হাউ মাছ মানি ডিড লেন্সৰ ৰিকুৱেষ্ট ফ্ৰম গড লেন্সই ভগৱানৰ কিমান টকা ৰিকুৱেষ্ট কৰিছিলে বাৰু উত্তৰত আমি লিখিম 100 পিছছ এগেইন কৈছো 100 পিছছ লেন্সই ৰিকুৱেষ্ট কৰি লিখিছিলে চিঠিখনত কিন্তু লেন্সই পালে 70 এইটো কনচেপ্ট মনত ৰাখিবা তোমালোকৰ তেতিয়া কিছুমান লং কুৱেশ্যন কৰাটো সহজ হ'ব নেক্সট কুৱেশ্যন হ'ল whom did Lenso call a branch of crooks লেন্সই এ ব্ৰাঞ্চ অফ ক্ৰুকছ বুলি কাক কৈছিলে বাৰু কাক কৈছিলে দ্য পোষ্ট অফিচ এমপ্লয়িজ কিন্তু কিয় কৈছিলে কিয়নো লেন্সই ডিমাণ্ড কৰা 100 পিছছৰ 70 পিছছ পালে বাকি 30 পিছছ নাপালে গতিকে লেন্সই এইটো কথা এজিউম কৰি লৈছিলে যে কি বাকি এই যে 30 পিছছ বাকি থাকিলে এই 30 পিছছটোক মানে পোষ্ট অফিচত কাম কৰা যিসকল অফিচ এমপ্লয়ি ওকে সেই এমপ্লয়িসকলে চুৰ কৰি ল'লে গতিকে সেইবাবে লেন্সই সেই পোষ্ট অফিচত কাম কৰা এমপ্লয়িজ নতুবা কৰ্মচাৰীসকলক এ ব্ৰাঞ্চ অফ ক্ৰুকছ বুলি কৈছিলে ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় হাইলাইট কৰি ল'বা আৰু বহীত লিখি ল'বা নেক্সট কুৱেশ্যন হোৱাট কুড বি চিন ফ্ৰম লেন্সছ হাউচ লেন্সৰ ঘৰৰ পৰা কি দেখিবলৈ পোৱা যায় এতিয়া ভাইটি ভণ্টিসকল ইয়াত দেখিছা নাই বাৰু তোমালোকে এটা অলপ ইউনিক টাইপৰ MCQ পাইছা যে কি both 1 and 2 এতিয়া চোৱা এনে ধৰণৰ প্ৰশ্ন অনলি ইয়াত বুলিয়ে নহয় তোমালোকৰ মেট্ৰিক পৰীক্ষাটো তুমি দেখিবা এতিয়া ইয়াত অপশ্যন কেইটা তোমালোকে ফাৰ্ষ্ট মন কৰিব লাগিব যে কি এ ফিল্ড অফ ৰেপকৰ্ণ 2 নম্বৰত আছে ৰিভাৰ আৰু উত্তৰত আমি লিখিছো কি both 1 and 2 কাৰেক্ট
অ'কে মানে লেন্সৰ ঘৰৰ পৰা সেই লেন্সৰ যিখন ফিল্ড লেন্সৰ যিখিনি শস্যখিনি দেখি পোৱাৰ লগতে এখন নদীও দেখি পোৱা হৈছিল হয়নে তো সেইটো কাৰণে আমি ইয়াতে অপশ্যন 1 আৰু 2 শুদ্ধ বুলি লিখিছোঁ both 1 and 2 কাৰেক্ট আৰু পৰীক্ষাত তোমালোকে এনেকুৱা ধৰণৰ 10টামান MCQ পাবাই 10টা 5টা MCQ তোমালোকৰ মেট্ৰিকতটো এনেকুৱা ধৰণৰ দিবই অপশ্যন মানে এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট ৱাইজো কিছুমান পাবা তোমালোকে আমি শিকাম বাৰু ডোন্ট ৱৰি তো কনচেপচুৱেল MCQ তোমালোকৰ মেইন কনটেক্সটৰ পৰা এইকেইটাকে আমি দেখালোঁ আৰু তোমালোকে আগৰ MCQ ক্লাছকেইটাও কৰিবা তাত বহু কিছুমান MCQ তোমালোকক আমি শিকাই দিছোঁ তাত গতিকে সেইখিনিও ফ'ল' কৰিবা তাৰ পৰা পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ যদি কিবা বুজি নোপোৱাকৈ থাকিলে হোৱাটছএপ কৰিব নাপাহৰিবা নাম্বাৰ হৈছে এইটো থেংক ইউ